নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে গুৰুত্বপূৰ্ণ বাতৰি ৰাজ্যত শীঘ্ৰে বলবৎ হ'ব নতুন শিক্ষা নীতি 25 নৱেম্বৰত শিক্ষা নীতিক লৈ কেবিনেটত হ'ব গুৰুত্বপূৰ্ণ আলোচনা আৰু কেবিনেটত নিৰূপণ হ'ব শিক্ষা নীতি বলবৎৰ পৰিকাঠামো এইখিনি কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2034 চনত শিক্ষা নীতি বলবৎৰ অন্তিম সীমা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে গাইডলাইন গঠন কৰা হৈছে শিক্ষা নিয়োগ আৰু উত্তৰ পূবৰ শৈক্ষিক সন্মিলনত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ এবাৰ জনাম ৰাজ্যত শীঘ্ৰে বলবৎ হ'ব নতুন শিক্ষা নীতিৰ অধীনত বহুখিনি হাল হলনি হ'ব ইতিমধ্যে দেশৰ কোনো ৰাজ্যই নতুন শিক্ষা নীতি বলবৎ কৰিছে আৰু আজি যিখন উত্তৰ পূব শৈক্ষিক সন্মিলন অনুষ্ঠিত হৈছে তাত বহুখিনি এনেকুৱা কথা ওলাইছে গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক'লে যে 25 নৱেম্বৰত শিক্ষা নীতিক লৈ কেবিনেটত আলোচনা হ'ব কেবিনেটত নিৰূপণ হ'ব শিক্ষা নীতি বলবৎৰ পৰিকাঠামো শিক্ষা নীতি এখন সাগৰ সদৃশ বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 2034 চনত শিক্ষা নীতি বলবৎৰ সেই চনটো অন্তিম সীমা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে গাইডলাইন গঠন কৰা হৈছে শিক্ষা নিয়োগ আৰু উত্তৰ পূবৰ শৈক্ষিক সন্মিলনত উপস্থিত থাকি এইখিনি কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডুকেশ্যন পলিচিত ষ্টেণ্ড এলোন ইউনিভাৰ্চিটি হ'ব লাগে জেবি মহাবিদ্যালয় লখিমপুৰ নগাঁও তিনিখন অট'নমাছ কলেজ আছিলে এই তিনিখনক আমি বিশ্ববিদ্যালয় কৰিম তাৰ লগত শিৱসাগৰ আৰু সন্দিকৈ মহাবিদ্যালয়কো আমি বিশ্ববিদ্যালয় কৰিম মই 3 বছৰ আইডিয়া লৈছোঁ এখনকৈ হৈ যাব আমাৰ এডুকেশ্যন পলিচি ৰাজ্যত ইতিমধ্যে বহুত পৰ্যায়ত ইমপ্লিমেণ্টেশ্যন হৈছে ইয়াত বহুত পইণ্টছ আছে 25 তাৰিখৰ কেবিনেটত ইয়াৰ আমি ষ্ট্ৰাকচাৰটো এপ্ৰুভ কৰিম কোনটো ফাণ্ডামেণ্টেল হ'ব কোনটো প্ৰিপেৰেটৰী হ'ব কোনটো এলিমেণ্টাৰী হ'ব ছিনিয়ৰ ছেকেণ্ডেৰী কোনটো হ'ব যিটো বেছিক ষ্ট্ৰাকচাৰ এইটো আমি 25 তাৰিখৰ কেবিনেটত আমি এপ্ৰুভ কৰিম চাওক এইটো বহুত ডাঙৰ সাগৰ ইয়াক টাইমে দিছে 2034 লাষ্ট প্ৰত্যেক বছৰৰ মাইলষ্টনছ আছে যে এই বছৰ কি কৰিব লাগিব অহা বছৰ কি কৰিব লাগিব আৰু সেই মাইলষ্টন মতে আমি আগুৱাই গৈ থাকিম আৰু বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হ'ব সন্দিকৈ কলেজ জেবি কলেজ শিৱসাগৰ কলেজ নগাঁও কলেজ লগতে উত্তৰ লখিমপুৰ কলেজখনো ৰূপান্তৰিত হ'ব শীঘ্ৰে বিশ্ববিদ্যালয়লৈ অহা 2 বছৰৰ ভিতৰত ৰূপান্তৰিত হ'ব বিশ্ববিদ্যালয়লৈ উত্তৰ পূবৰ শৈক্ষিক সন্মিলনত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই For implementing this policy, we have created a high-level committee for National Education Plan policy. The draft NEP implementation plan has been ready. Rajya Shiksha Ayog has been formed. In our next cabinet, we are going to divide our system the way in the policy it has been envisaged. Foundation, preparatory, elementary, on that format we are going to notify our education policy on 25th of this month and we are also going ahead with setting up of different new university. We have already shortlisted that our autonomous college of Lakhimpur, Nagaon and Jorhat JB Law College along with Sibsagar College and Handik College will be given the status of university in next 2 years of time. We are going ahead. We are not waiting for 2034. We are going ahead with the implementable part, whatever is possible on the state government side. আৰু অনেক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ অসমীয়া ভাষাত লিখিব পৰা যাব JEE পৰীক্ষাত অসমীয়া ভাষাতে লিখিব পাৰিব JEE মণিপুৰী মিচিঙৰ লগতে আন ভাষাতো প্ৰযোজ্য হ'ব JEE উত্তৰ পূব শৈক্ষিক সন্মিলনত HRD মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এইখিনি কথা স্পষ্ট কৰে में कोई लड़का अभी इन दिनों में मैं JEE एग्जामिनेशन की एक रिव्यू कर रहा था आई वाज सरप्राइज एंड आई एम कॉन्फिडेंट कि एक लड़का मणिपुरी लैंग्वेज में भी JEE में परीक्षा देने के लिए अप्लाई किया है अभी हमने इंजीनियरिंग एंट्रेंस के लिए 13 भारतीय भाषाओं में gone are the days of English and Hindi only. Now
entrance examination is getting organized in Assamese also. And it is not far away. We will organize examination in Manipuri, in Meghalaya language, in missing language also. ये टेक्नोलॉजी मौका देता है, हम इन भाषाओं में क्यों पढ़ाएं? পৰৱৰ্তী খবৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড আৰু ছৌদি আৰামকোৰ মাজত 2019 চনত স্বাক্ষৰিত চুক্তি পুনৰ মূল্যাংকন হ'ব আৰু ৰিলায়েন্সৰ O2C ব্যৱসায়ত 1500 কোটি মাৰ্কিন ডলাৰ বিনিয়োগৰ বাবে 2019 চনত এই চুক্তি স্বাক্ষৰিত হৈছিল 20% অংশীদাৰিত্ব ক্ৰয়ৰ বাবে ছৌদি আৰামকো আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মাজত স্বাক্ষৰিত চুক্তি দুয়োটা পক্ষই পুনৰ মূল্যায়নৰ বাবে সহমত পোষণ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে এটা বিবৃতি যোগে এই কথা প্ৰকাশ কৰে ৰিলায়েন্সে O2C ব্যৱসায় একাষৰীয়া কৰাৰ বাবে নেশ্যনেল কোম্পানী ল ট্ৰাইব্যুনেলত দাখিল কৰা আবেদনো উঠাই লৈছে কোভিড বিধিৰ সত্ত্বেও বিগত দুটা বছৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আৰু ছৌদি আৰামকোৱে চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সমিল মিলেৰে কাম কৰি আছিল আৰু ব্যৱসায়িক গোষ্ঠী দুয়োটাৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু পাৰস্পৰিক সদ্ভাৱৰ বাবে এয়া সম্ভৱ হৈ উঠিছিল ৰিলায়েন্সে নিউ এনাৰ্জি এণ্ড মেটেৰিয়েলছ ব্যৱসায়ৰ নতুন আঁচনি মুকলি কৰিছে জামনগৰত থকা ধীৰুভাই আম্বানী গ্ৰীণ এনাৰ্জি গিগা কমপ্লেক্সৰ উন্নয়ন সাধন কৰি নৱীকৰণযোগ্য শক্তি উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব জামনগৰৰ এই প্ৰতিষ্ঠানটো পশ্চিম ভাৰতৰ অন্যতম সৰ্ববৃহৎ O2C সম্পদ হিচাপে পৰিগণিত হৈ আহিছে ৰিলায়েন্স আৰামকোৰ বাবে ভাৰতত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ক্ষেত্ৰত বিশ্বাসযোগ্য সহযোগী হৈ ৰব লখিমপুৰত উচ্ছেদৰ জাননী দিবলৈ যোৱা বন বিষয়াক ঘেৰাও কৰিলে বেদখল